গির গাই সাহিওয়াল গাই হৈছে বা বিভিন্ন প্ৰজাতিৰ আমাৰ লোকেল গৰু আছে, আমাৰ লখিমী আছে। আমি আমাৰ পৰিয়ালটোৱে এই পৰম্পৰাগত আমাৰ গৰু বিহু উৎসৱটি আমি পালন কৰিছোঁ। আমি মাহ হালধিৰে, এতিয়া গিৰ গায়েও মানে মাহৰ গুণ হালধিৰ গুণ বৰ ভাল পাইছে শুনি গতিকে মাহ হালধিৰে আমি নোৱাইছোঁ। আমাৰ সকলোৱে মিলিজুলি আনন্দমুখ পৰিৱেশত গৰু বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। ইয়াৰ পিছতে আমি গৰুক গা ধুৱাম। তাৰপিছত আছেই আকৌ ইপিনে সেইদিনতে লাও খা বেঙেনা খা মোৰ গৰু দিনে দিনে বাঢ়ি যা, সেইবিলাক মাখিয়তী দীঘলতি যিবিলাক আমাৰ ঐতিহ্য আছে সকলো আমি ৰক্ষা কৰি পেলাই আমি কেনেকৈ নতুন প্ৰজন্মক আমাৰ যে এই চহকী আমাৰ যে পৰম্পৰা যে ইয়াক কেনেকৈ আমি ৰক্ষা কৰিম, কেনেকৈ ইয়াক নতুন প্ৰজন্মৰ মনত সোমোৱাই দিব পাৰোঁ। আমি যে সৰুতেই যিমান আনন্দমুখ পৰিৱেশত মা দেউতাহঁতে গৰু নোৱাবলৈ ধুৱাবলৈ লৈ গৈছিল, আমিও ঠিক তেনেকৈ নতুন প্ৰজন্মক এই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেওঁলোককো জড়িত কৰি আপোনালোকে দেখিছে যে সকলো সৰু সৰু ল'ৰা ছোৱালীও প্ৰত্যক্ষ কৰিছে, তেওঁলোকৰ আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে আমি মুঠৰ ওপৰত জাতলৈ আনিছোঁ গিৰ গাই আৰু চাহিৱাল গাই।